হেল্ল' হাই দোস্ত, এয়া চাওক মই আজি এখন ফাৰ্ম নহয় কিন্তু এজন গাঁৱৰ মানুহ ঘৰত সোমাইছোঁ। চাওক, এয়া তামোল গছ, এয়া কলগছ, এয়া কি মাটি কঁঠাল বুলি কয় অসমীয়াত, আমাৰ ভাষাত আনাৰস, আৰু কি কচু। এয়া চাওক কিমান যে খেতি কৰিছে, বাপৰে বাপ, ইমান মাটি বেলেগ খেতি কৰিছে। চাওক কিমান কষ্ট কৰিব পাৰে ভাবক আপুনি এবাৰ। এয়া এইখিনি আবার আপোনাৰ ৰবাৰ্ট গডফিজাৰ পিছৰ ফালে এয়া আলু, এয়া আলু মানে এই যে আমি চিমলা আলু বুলি কওঁ এছামিছত, কি কয় এইটো চিমলা আলু, এইটো বেলেগ কিবা পাহৰি থাকিলোঁ। এই যে নেমু, চাওক কিমান খেতি কৰিছে, বা এইটো শাল গছ এটা হৈছে আৰু দেখাক, চাওক ঘৰ দেখোন ডেকেৰা মুৰ্গা দেখিছে, দুটা কিমান ডাঙৰ ডাঙৰ হৈছে। তাৰপিছত ধানো কৰিছে, আৰু মৈঠা টেঙা দেখিছে না, কচু, বা কিমান খেতি কৰে, বাপৰে বাপ, আচৰিত দেখি মই নিজে আচৰিত পাইছোঁ। ইমান খেতি কৰিব পাৰে না, আৰু খৰিবিলাক চাওক কেনেকৈ ৰাখিছে। ঠিক আছে বন্ধু, পিছত কথা পাতিম ৰ'ব।